ইন্টাৰভিউ ডিব্ৰুগড়, আজি ইন্টাৰভিউ দিল্লী। বাপেক মাকৰ পৰা পইচা খুজিব লাজ কৰে, ইন্টাৰভিউ মাৰা নহয়। এডিআৰিত যদি আমি ফিজ লওঁ, কেণ্ডিডেট 4 লাখ হয় আৰু ফিজ নললে কেণ্ডিডেট 10 লাখ হয়। তাৰমানে ফিজৰ নামত 200-300 টকা দিব আমাৰ বহুতৰ ঘৰত পইচা নাথাকে। কাৰণ এটা পৰীক্ষাটো নহয়, 8টা 9টা 10টা পৰীক্ষা হয়, 300 দি থাকিলেতো আৰু 1000 টকা লাগি গ'ল। বহুত ল'ৰাই পৰীক্ষা নিদিয়ে। এইবাৰ আমি ঠিক কৰিছো, যিমান ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব সেই ল'ৰা ছোৱালীক 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত মই প্ৰত্যেক মাহত 2500 টকাকৈ জমা দিম। আজি আপোনালোকে চিন্তা কৰক, 9ৰ চাইকেল, ক্লাছ 10ৰ ল'ৰা ছোৱালীক মাহত 300 টকা, হায়াৰ ছেকেণ্ডাৰী যোৱাৰ লগে লগে নিযুত মইনা, আৰু ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীক 1 বছৰৰ কাৰণে 2500 টকা। আগত কোনোবা চৰকাৰে কৰিছিলে কামবিলাক, ঘূৰাই আনিম, 50,000 টকাৰ কাৰণে বাহিৰত চাকৰি কৰিব যাওক, 1 লাখ টকাৰ কাৰণে যাওক, কিন্তু সিকিউৰিটি গাৰ্ড হবৰ কাৰণে 8,000 টকা দৰমহাৰ কাৰণে অসমৰ বাহিৰত যোৱা আমি কেতিয়াও মানি ল'ব নোৱাৰো। আজি অসমত শান্তি আহিলে, উদ্যোগীকৰণ আৰম্ভ হ'ল, আৰু এনেকৈ যাতে আমি যদি আগুৱাই লৈ যাব পাৰো, আমাৰ ৰাজ্যখনক আমি বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাব পাৰিম। ৰাজশ্ৰী বৰা লস্কৰ একেটা আমাৰ মাজতে আছে, নুপুৰ বণিক আনকণ্টেষ্ট জিকিলে, ৰাহুল কুৰ্মী আনকণ্টেষ্ট, বৰ্ণালী দাস আনকণ্টেষ্ট,